গ্ৰামাঞ্চলত বন্ধন বেংকৰ অৰ্থনৈতিক বিপ্লৱ দৰিদ্ৰ মহিলাক ঋণ প্ৰদানেৰে স্বাৱলম্বী কৰাৰ পদক্ষেপ বন্ধন বেংকৰ পৰা ঋণ লৈ আত্মনিৰ্ভৰশীল গ্ৰামাঞ্চলৰ বহু মহিলা হয় ৰাজ্যৰ গাঁৱে ভূঞে এতিয়া বন্ধন বেংকে আৰম্ভ কৰিছে অৰ্থনৈতিক বিপ্লৱ বন্ধন বেংকৰ ঋণ লাভ কৰি সপোন সাকাৰ হৈছে গ্ৰামাঞ্চলৰ বহু পৰিয়ালৰ আজি এনে এটা পৰিয়ালৰ কথাকে ক'বলৈ ওলাইছো এও 12 পুজিয়াৰ জুনমণি বন্ধন বেংকৰ বাবে মুখত হাঁহি বিৰিঙিছে জুনমণি আৰু তেওঁৰ পৰিয়ালৰ অৰ্থনৈতিকভাৱে অতি দুৰ্বল পৰিয়ালটোৱে চৰকাৰী কোনো সুবিধালৈ বাট নাচাই বন্ধন বেংকৰ 12 পুজিয়া শাখাৰ পৰা প্ৰথমে 15000 টকাৰ ঋণ লৈ আৰম্ভ কৰে সূতাৰ দোকান ক্ষুদ্ৰ ব্যৱসায়ৰ পৰাই সপোনে থন ধৰি উঠিল জুনমণি বন্ধন বেংকৰ সহায় মই ভালে পাইছো মই নিজাকে বহুতখিনি সহায় পাইছো আৰু বন্ধন বেংকৰ পৰা মই ফাৰ্ষ্ট 15000 পৰা লৈছো এতিয়া বৰ্তমান মই 3 লাখ চলাই আছো 3 লাখ লৈছো মোৰ পৰিয়ালত 4 জনী ছোৱালী দুজনী আৰু মোৰ হাজবেণ্ড আৰু মই বৰ্তমানলৈ 3 লাখ টকা ঋণ লাভ কৰিছে মহিলাগৰাকীয়ে যাৰ ফলত সূতাৰ দোকানৰ লগতে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছে কৰ্ম উদ্যমী মহিলাগৰাকীয়ে স্বামী আৰু জুনমণি নামৰ এই মহিলাগৰাকীয়ে চলাই গৈছে ব্যৱসায় প্ৰথম মই দোকানখনৰ কথাই ভাবিলো প্ৰথম মই কাপোৰ অনা নাছিলো সূতা আনিলো অলপ পইচা সূতা আনিলো তাৰপিছত এতিয়া লাহে লাহে মই কিস্তিবোৰ বঢ়াই নিলো যেতিয়া এতিয়া কাপোৰ আনিবলৈ সক্ষম হৈছো আৰু কাপোৰ আনি মানে লাভৱান হৈছো আৰু মই তাতে মেচিন এটাও আনি লৈছো কাপোৰ চিলোৱা মানে মাজে মাজে কাপোৰবিলাক পাই থাকোঁ কাপোৰবিলাক মেখেলা চাদৰ এইবোৰ চিলাই কৰি সেইখিনিও অলপ হেৰি উলিয়াই লওঁ মই ভাবোঁ মই তেনেকৈ চলিব পৰা যাব মানে সহায় হয়ো বন্ধনৰ পৰা লৈ মোৰ ছোৱালীকেইজনীও তেনেকৈ মই পঢ়াই আছোঁ এজনী কলেজত পঢ়িছে আৰু এজনী স্কুলত পঢ়ি আছে সুন্দৰকৈ চলি আছোঁ আৰু দুইজনে থাকোঁ আমি দোকানত মানুহজনৰ মোৰ হেৰি নাই চাকৰি নাই যেতিয়া আমি দুইজনে একেলগে ব্যৱসায়টো চলাই আছোঁ আৰু এতিয়া ছাৰ বাইদেউসকল চেঞ্জ হৈয়ে থাকে হ'লেও মানে মই কাকো বেয়া পোৱা নাই সকলো ভালেই ধুনীয়াকৈ বুজাই দিয়ে আৰু লৈ পেলাই মানে দিব পৰাটো কথা আছে নহয় সকলোৰে সেইটো হেৰি নাই কাৰণে মোৰ নিজৰটোহে কৈছোঁ আনৰটো বাৰু হেৰি কৰা নাই মই নিজে এইখিনি সক্ষম হৈছোঁ সিয়া দিব পৰাটো আৰু সেইবিলাক মানে বঢ়াই নি আছোঁ আৰু 15000 এতিয়া 3 লাখ পাইছোঁহি আৰু পৰিয়াল পোহপাল দিয়াৰ লগতে সুন্দৰভাৱে বন্ধন বেংকৰ বিত্তীয় লেনদেন অব্যাহত ৰাখিছে মহিলাগৰাকীয়ে উল্লেখ্য যে এনেদৰে এতিয়া দৰিদ্ৰ লোকৰ সাৰথি হৈ থিয় দিছে বন্ধন বেংকে বন্ধনৰ বাবেই হাজাৰ হাজাৰ লোকে দেখিছে আশাৰ ৰেঙনি তাৰোপৰি বহু লোকে ঋণ লাভ কৰি স্বনিৰ্ভৰশীল হোৱাৰ সুযোগ পাইছে নিউজ ডেস্ক ৰিপোৰ্ট TNL নিউজ